हेलो फ्रेंड्स ভিডিওটো আৰম্ভ কৰিছো মই ৰাতিপুৱাৰ পৰা হলেও কিন্তু আজি ভিডিও নহয় যোৱাকালি ভিডিও আছিল যোৱাকালি শনিবাৰ আৰু আজি হৈছে দেওবাৰ হলেও আজি ভিডিও নহয় তো যোৱাকালি ভিডিও আছিল ঘৰ মুছি ললো গা পা ধুই মই ঘৰ মুছি ভাবিলো এয়া চাহ কাপ খাইলো এটা চাহ কাপটো মানে ধুনিয়াকে বহি খাইলো গা পা ধুই ঘৰ সৰ মুছি আৰু এটা চাহ খাবলৈ বহিছো ফেনটো দি লছো মানে এটো ৰুমত ফেনটো অলপ স্পিড চলে বাকি আৰু এটা ৰুমত মানে অলপ লাহেকে চলে হেতু কাৰণে মানে এটো ৰুমতে আমি বেছি প্ৰায় ভাগ মানে থাকা খায় কাৰণ মানে ফেন দুটা আমাৰ বেয়া হৈ আছে আজি মই মানে ভাল কৰিবলৈ লৈ যাম বুলি ভাবিছো আৰু ইফালে সাকচন চাহ পানী খাই ললো আৰু দেখিলো ফুলটোত মানে গুটেই ধুলি পৰি আছে আৰু তাকো ধুনিয়াকে মুছি কাছি দিলো ইফালে আকৌ মই বজাৰৰ যাব লাগে আমাৰ ইয়াত মানে শনিবৰীয়া বজাৰ এটা বহে শনিবাৰ প্ৰত্যেকটা শনিবাৰে মানে সপ্তাহত বহে ইফালে আকৌ মেখেলাখন চিলাব দিলে মেখেলাখনক ধুনিয়াকে মই চিলাই কৰি ললো আৰু বজাৰটো যাব লাগে মানে আমাৰ মাইকী মানুহৰ এটা কামে নহয় মানে একদম চাৰিও কানেও চাব লাগে ইফালে মই মেখেলিও হৈ গলছিলে আৰু বজাৰৰ পৰা আহি পালো বজাৰৰ পৰা যে ইমান ফটকে আহি পালে বুলি ক'ব কিন্তু আপোনালোকে কিন্তু মই ভিডিওটো বজাৰত বনা নাই আৰু আপোনালোকে গম পাইছে আমাৰ অসমত কিমান গৰম হৈ মাৰি আছে বৰষুণ নাই একো নাই হেতু কাৰণে ভিডিওটো নবনালো ইফালে মই আচাৰ ভৰাবলৈ মানে বয়া মানিলো লাইটৰ বাল্ব আনিলো লাইটৰ বাল্ব এটা দৰকাৰ হৈ আছিল ইফালে আকৌ ফেন টেবুল ফেন এখন দোকানৰ কাৰণে লৈছো মই দোকানতে খুলিছো দে বজাৰটো মানে আহিয়ে মই দোকানতে সোমাইছো কাৰণ কাস্টমাৰ ৰখি থাকে আৰু মই ইয়াতে আপোনালোকক দেখুৱা বুলি ভাবিলে এয়া ফেন দুটা বেয়া আছিল কৈছিলো যে লৈ গৈছিল আজি ভাল কৰিবলৈ এটো ফেনটো বেয়া নাছিলে কিন্তু আমাৰ ঘৰত যেতিয়া প্লাষ্টাৰ কৰোতে পানী মটৰৰ লগত মাৰুতে মানে পানী হুমাই একদম পুৰা মামৰ ধৰি গৈছিল জংকাৰ হৈ গৈছিল তাকে ভাল কৰিবলৈ গলে এটাহে আজি পালো আহা কাইলে এটা দিব ইফালে মই ভুট জলকীয়া 2 কেজি লৈ আহিলো ইফালে ইয়া কল লৈ আহিছো যেহেতু বহুত গৰম মাৰিছে লৰাকেটা গৰম বস্তু নোখোৱা বুলি ভাবি মই কল লৈ আহিছো আৰু আপোনালোকক দেখানিম এ জলকীয়া মানে কামুৰি খাবলৈ আনিছে হিকেটা মানে ভুট জলকীয়াখিনি আচাৰ বনাবলৈ আনিছো আৰু ইয়া দেখিছানে মৰচিয়া শাক লৈ আহিছো 2 মুঠি লৈ আহিছো মই মৰচিয়া শাক বজাৰটোত মানে এটো হিটো মানে কিনি ফুৰিবলৈ মনে নগলে কাৰণ ইমান গৰম মাৰিছে এটো আকৌ আমি খসই টেঙা আপোনালোকে কি টেঙা কব দেই কমেন্টত আয়া এটো মানে তেতেলি পাতৰ নিচিনা তাতে অলপ কুনকুনিয়াকে হেৰি থাকে ফুল থাকে কাইট থাকে আমি খসই টেঙা আপোনালোকে কি টেঙা কয় নাজানো আৰু মই লৈ আহিছো কিসমিস তাৰ পাছত নকুল দানা বাতাসা এয়া মিক্স আছে ইয়াত নকুল দানা আৰু বাতাসা মানে মিক্স আছে লৈ আহিছো লৰাকেটা মানে খুব খাই ভাল পায় ইয়া চাকচোন এটো হৈছে কিসমিস মানে এনেকুৱা মিলাই কিবা কিনি কৰি লৈ আহিছো বজাৰটো কৰি মানে যেন তেনকে থুলমুলকে ইফালে আম লৈ আহিলো মই 1 কেজি আমটো বাৰু ভালে লাগিলে আগত মই আনিছিলো আমটো খাই ভালে লাগিলে আৰু এয়া হৈছে পানটো মানে প্ৰধান আমাৰ ঘৰ দৰকাৰ মানে যা ঘৰত বুই মানুহ আছে তেখেতসকলে গম পায় মানে পানটো প্ৰধান লাগিব যি আনক নানক পান লাগিব ইফালে ভাত কেৰেলা ভুল লৈ আহিলো ইমান গৰমত মানে একদম ইমান বজাৰ নকৰিলো আৰু মোৰ বজাৰখিনি ইমানখিনি আছে ইফালে লৰাটো মানে চাই আছে কি কৰো কি নকৰো মানে ফেনটোকে লাগি আছে আৰু ইফালে সন্ধিয়াই হলেহি আৰু এতিয়া গধুলা পৰত আমি ভাত খাবলৈ সব বহিছো আম আনিছো কৈছিলো যে ভাতৰ লগতে আমি ধুনিয়াকে আম খাইছো আম কিন্তু খাই বহুত ভাল লাগে এফালে খসই টেঙা আৰু বাইদেৱে বনাইছিলে মাছ আৰু আম এফালে আকৌ ভাজি অলপ আছে মানে এনেকৈ আমি ৰাতি খাসটো মানে থুলমুলকে খাইছো যেহেতু বহুত গৰম হৈছে হেতু কাৰণে আমি আমৰ লগতে ভাত